কেতিয়াবা আমি কিছুমান কৰিব নলগীয়া কাম কৰি পিছত অনুতাপত দগ্ধ হৈ কওঁ, মই কৰোঁ বুলি কৰা নাই, মায়াহে কৰিলে। প্ৰকৃতপক্ষে ক'বলৈ গ'লে মায়া বুলি কোনো বস্তু নাই। মায়া হ'ল আমাৰ কমজুৰি মনৰ সংস্কাৰ। মায়া হ'ল আমাৰ মনৰ সম্বন্ধৰ বন্ধন, এক প্ৰকাৰ মোহ। আমাৰ মনৰ শক্তি ক্ষীণ হ'লে আমি উচিত অনুচিত বিচাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি মনৰ স্মৃতি অৰ্থাৎ আমাৰ মনৰ ভিতৰত অহা যোৱা কৰি থকা ভাৱবিলাক, ভাৱনাবোৰ কাৰ্যত পৰিণত কৰাৰ আগতেই আমি চালি জাৰি চাব লাগে। সেই স্মৃতিয়ে আমাৰ স্থিতি। স্মৃতি অনুযায়ী স্থিতি তল ওপৰ হয়। স্থিতি অনুযায়ী আমি কাম কৰোঁ। কৰ্ম হ'ল আমাৰ অকুপেশ্যন, ব্যৱসায়। আমি কাম কৰিবই লাগিব। কাম নকৰাকৈ আমি এক মিনিটো থাকিব নোৱাৰোঁ। সেই কাম ভালেই হওক, বেয়া হওক, যেনেকুৱাই হওক। সেইকাৰণে আমি আমাৰ মনৰ ভাৱনাবোৰ ইফাল সিফাল হ'ব নোৱাৰাকৈ কামটো কৰাৰ আগতেই আমি ভাৱনাখিনি চালি জাৰি চাব লাগিব বুলি মই ক'বলৈ গৈছোঁ। নহ'লে আমাৰ জীৱন নাওখন থৰক বৰক হ'বলৈ বেছি সময় নালাগে। আৰু তেতিয়া ইফালৰ পৰা সিফালৰ পৰা অসংখ্য বিপদ আহি জুমুৰি দি ধৰিব। সেই ভাৱনাবোৰ যেতিয়া মনৰ পৰা এৰি দিওঁ, তাৰ আগতেই আমি পৰমাত্মাক চিন্তন কৰি যদি লওঁ, উচ্চ ভাৱনা আহি আমাৰ মন শক্তিশালী কৰি তুলিব। আৰু সেই শক্তিশালী মনৰ বিচাৰে আমাৰ কাষত থকা পৰিৱেশ বা কোনো ব্যক্তিক আকৰ্ষণ কৰিব আৰু ভাল বিচাৰ তেওঁলোকৰ মনেও গ্ৰহণ কৰিব। সেইকাৰণে আমি ক'বলৈ গৈছোঁ যে আমি নিজেও একোডাল শক্তিশালী চুম্বক হৈ পৰিব পাৰোঁ, যদিহে আমি আমাৰ মনৰ বিচাৰবিলাক সবল কৰি ৰাখিব পাৰোঁ। ধন্যবাদ।